নায়ের ছবি জিন্দাবাদ 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 নায়ের ছবি জিন্দাবাদ 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 চাই কি দেশের শান্তি তুতামিয়া চাই কি দেশের শান্তি জিন্দাবাদ 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 এনে এটা পরিবেশ হয়েছে যে পাঠিমারি 1 নং অর্ডার তেখেতক তুতামিয়াক মাননীয় সদস্য 80% 90% জনসাধাৰণে আজি তুতামিয়াক সঁহাৰি জনাইছে আৰু অনাগত দিনত তুতামিয়াক 90% ভোটেৰে জয়যুক্ত কৰিব বুলি আমি দীৰ্ঘ বিশ্বাস। পঞ্চায়তৰ অন্তৰ্গত পাঠিমারি গাঁৱৰ 1 নম্বৰ ৱাৰ্ডত তুতামিয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে। এতিয়া আমাৰ ৰাইজৰ ফালৰ পৰা আমি যি দেখা পাইছোঁ এতিয়ালৈ 80% মানুহে তুতামিয়াক ছাপোৰ্ট কৰিছে, সৰুৰ পৰা একেবাৰে মুৰব্বীৰ তৰফলৈ। বাকী আৰু 2জন প্ৰাৰ্থী আছে, কিন্তু যি দেখা পাইছোঁ সেইফালে ৰাইজৰ তেনে কোনো সঁহাৰি নাই। গতিকে আমি 100% ভাৱে নিশ্চিত হ'ব পাৰিছোঁ তুতামিয়া বহু ভোটত জিকিব। প্ৰথমে মই সাংবাদিক বন্ধুসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 86 নম্বৰ খোলাবান্ধা গাঁও পঞ্চায়তৰ পাঠিমারি 1 নম্বৰ ৱাৰ্ডৰ পৰা পাঠিমারি জনসাধাৰণে পাঠিমারিৰ মুখিয়াল ব্যক্তিসকলৰ মোক ৰাইজৰ সেৱা কৰিবলৈ মোক প্ৰতিদ্বন্দ্বী হিচাপে অৱতীৰ্ণ কৰাইছে। আপোনালোকৰ সকলোৰে দোৱা আশীৰ্বাদ মই হীৰগত কৰি নিৰ্বাচনত মই অৱতীৰ্ণ হৈছোঁ। মোক জনসাধাৰণে ভোট দি জয়যুক্ত কৰাই দিলে মই জনগণৰ সমস্যালৈ সংগ্ৰাম কৰি যাম বুলি এই দৃঢ় সংকল্প লৈ মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। নিৰ্বাচনত জয়ী হোৱাৰ পিছত পৰম কৰুণাময় যদি মোক ভাল কৰে, তেতিয়াহ'লে পাঠিমারি ৰাইজে মোক যদি নিৰ্বাচিত কৰে, তেতিয়াহ'লে প্ৰথমে মোৰ এটা দৃঢ় সংকল্প আছে যে মই পাঠিমারি বা খোলাবান্ধা গাঁও পঞ্চায়তৰ শিক্ষা অনুষ্ঠানৰ লগত ৰাস্তা ঘাটৰ যিবিলাক সমস্যা আছে, বানপানীৰ সময়ত ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, বিভিন্ন সমস্যা, মই এইবিলাক চিন্তা চৰ্চা কৰিবলৈ মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ বুলি আশা কৰিছোঁ।